যে বিজেপি চৰকাৰে যিটো এটা হৈছে আমাৰ CBI, আনটো হৈছে ED এনফোৰ্সমেন্ট ডাইৰেক্টৰেট, আৰু এটা হৈছে ইনকাম টেক্স। এই তিনিওটা সংস্থা হৈছে বেসিক্যালি এই তিনিওটা সংস্থা আজি এটো কনস্টিটিউশনাল সংস্থা তিনিওটা, কিন্তু এওঁলোকৰ অটনমি আজি বিজেপিয়ে সম্পূৰ্ণৰূপে খৰ্ব কৰি কমপ্লিটলি পলিটিক্যাল স্বাৰ্থ পুতলাৰ দৰে এই তিনিটা সংস্থাক বিজেপিয়ে ব্যৱহাৰ কৰিছে। আৰু কেনেকৈ ব্যৱহাৰ কৰিছে আচৰিত হ'ব আপোনালোকে। মই তথ্য সহকাৰে আনিছোঁ যে কেতিয়া টাইমিং বিলাক কোন সময়ত ব্যৱহাৰ কৰিছে। এই ED, ইনকাম টেক্স আৰু আপোনাৰ CBI কংগ্ৰেছৰ দিনত কেতিয়াও এনেকুৱা নাছিল। কংগ্ৰেছে এই তিনিওটা বিভাগৰ যিটো তেওঁলোকে ল উইল টেক ইটছ ওন কোৰ্স, কংগ্ৰেছৰ দিনত আছিল ল উইল টেক ইটছ ওন কোৰ্স, আইনে সদায় নিজৰ ধাৰা লয়। কিন্তু আজি বিজেপিৰ দিনত ইমান ৰাজনৈতিক প্ৰতিশোধ পৰায়ণ যে তেওঁলোকে কেৱল নিজৰ ৰাজনৈতিক স্বাৰ্থত পুতলাৰ দৰে এই সংস্থাকেইটাক তেওঁলোকে বিভিন্ন সময়ত ব্যৱহাৰ কৰিছে। আৰু সময়বিলাক কেতিয়া যেতিয়া ইলেকশ্যন চলে ইলেকশ্যনৰ সময়ত তেওঁলোকে ব্যৱহাৰ কৰে বিৰোধী দলৰ নেতাৰ বিৰুদ্ধে। মই গোটেইখিনি তথ্য সহকাৰে দিম। আজি এতিয়া আপোনালোকক প্ৰথমতে ক'ব খুজিছোঁ, এই 7 বছৰ হ'ল আজি নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী। এই 7 বছৰত এনেকুৱা এজন বিজেপি নেতা কোনেও ক'ব নোৱাৰে যিজন বিজেপি নেতাৰ বিৰুদ্ধে ED, ইনকাম টেক্স বা CBI লগোৱা হৈছে। কিন্তু কংগ্ৰেছৰ বেলিকা যদি চাই বা অন্য দলৰ বেলিকা যদি চাই আপোনালোকে দেখিব, প্ৰথমতে আমি 2019 চনৰ শেষৰ ফালে লোকসভা নিৰ্বাচন দ্বিতীয়বাৰ হৈ যোৱাৰ পিছত 19 চনৰ শেষৰ ফালে কংগ্ৰেছৰ প্ৰাক্তন গৃহমন্ত্ৰী, প্ৰাক্তন বিত্তমন্ত্ৰী, জ্যেষ্ঠ নেতা P. চিদাম্বৰম আৰু তেওঁৰ পুত্ৰ বৰ্তমান সাংসদ হ'ল তামিলনাডুৰ কাৰ্তিক চিদাম্বৰম, এই দুয়োজনক বিজেপিয়ে পুৰণি গোচৰত কেৱল প্ৰতিশোধ পৰায়ণমূলকভাৱে দীৰ্ঘদিন CBI কেছত জেলত আবদ্ধ কৰি ৰাখিছিল। এইটো পুৰণি কথা, আপোনালোকে জানে। মই কেৱল ৰিপিট কৰিছোঁ যে বিজেপিৰ মডাছ অপাৰেণ্ডিটো ৱে, কি ধৰণে প্ৰতিশোধ পৰায়ণ কি ধৰণে তেওঁলোকে ৰাজনৈতিক প্ৰতিশোধ পৰায়ণ কৰিছে, মই সেইটো আনিব খুজিছোঁ। ছেকেণ্ডলি, আপোনালোকে জানে কৰ্ণাটকৰ এক্স মিনিষ্টাৰ, বৰ্তমান কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ সভাপতি DK শিৱকুমাৰ, এই DK শিৱকুমাৰকো মনে সজা গোচৰত ED, CBI সকলো লগাই তেওঁকো দীৰ্ঘদিন ধৰি CBI জেলত আবদ্ধ কৰি ৰাখিছে। ইটছ এ টাৰ্গেট। এতিয়া আপোনালোকে চাওক যে ইলেকশ্যন CBI কেতিয়া লগায়, বিজেপিয়ে CBI বিৰোধী দলৰ বিৰুদ্ধে কেতিয়া লগায়, ED কেতিয়া লগায়, ইনকাম টেক্স কেতিয়া লগায়, যেতিয়া ইলেকশ্যন আৰম্ভ হয়। যদি সঁচাকৈ সেই নেতাজনৰ বিৰুদ্ধে তোমালোকৰ তথ্য আছে, তোমালোকে কিয় ইলেকশ্যনৰ সময়ত কিয় ধৰা, আগতে কিয় নধৰা, আগতে কিয় নপঠোৱা? মই এতিয়া এটাকৈ আনিছোঁ আপোনালোকক। প্ৰথমতে আমি আহোঁ ৱেষ্ট বেংগল, তৃণমূল কংগ্ৰেছ। ৱেষ্ট বেংগলত আপোনালোকে চাওক, এইবাৰ যিটো ইলেকশ্যন আমাৰ লগত একেলগে হৈছে কেইদিনমান অগা পিছা, অৰ্থাৎ ইলেকশ্যন হৈছে এপ্ৰিল মাহত, আৰু ফেব্ৰুৱাৰী মাহত 21 ফেব্ৰুৱাৰী মই উইথ স্পেচিফিক আপোনালোকক এইখন দি দিম। 2021 চনৰ 21 ফেব্ৰুৱাৰী তাৰিখে মমতা বেনাৰ্জী, তেতিয়াৰ মুখ্যমন্ত্ৰী, এই অৰ্থাৎ তৃণমূলক প্ৰেছাৰত ৰাখিবৰ কাৰণে, মমতা বেনাৰ্জীক ডিছক্ৰেডিট কৰিবৰ কাৰণে তেওঁৰ ভতিজাক সাংসদ অভিষেক বেনাৰ্জীৰ পত্নী ৰুজিৰা নাৰুলা আৰু তেওঁৰ ফুলখালিয়া, এই তিনিগৰাকীক প্ৰথম টাৰ্গেট কৰিছে কেম্পেইন চলি থকা অৱস্থাত।
আৰু কেইবাবাৰো তেওঁলোকক CBI মাতি নিছে, জেৰা কৰিছে, ঘৰ খাম তালাচী কৰিছে, আৰু এতিয়ালৈকে 9 বাৰ কৰিলে তেওঁলোকৰ ঘৰ। ইলেকশ্যন হৈ যোৱাৰ পিছতো এতিয়ালৈকে চলি আছে। 9 বাৰ কৰিলে। উদ্দেশ্য কি? যে তৃণমূলক যেতিয়া বিজেপিয়ে দেখিলে যে জনসমৰ্থনত আমি নোৱাৰোঁ, গতিকে তৃণমূলক এনেধৰণে প্ৰেছাৰ কৰি ডিছক্ৰেডিট কৰি তেওঁলোকে ক্ষমতা ল'বৰ কাৰণে তেওঁলোকে সেই প্লেন কৰিছে। এক, আৰু অভিষেক বেনাৰ্জী মেইন মানুহ তৃণমূল কংগ্ৰেছৰ, গোটেই মেনেজমেণ্টটো তেওঁ চায়। গতিকে তেওঁক বন্দী কৰি ৰাখিব পাৰিলে বিজেপিৰ কাম হয়। নাম্বাৰ 1। তাৰপিছত আকৌ চাব 15 মাৰ্চ, ইলেকশ্যন এপ্ৰিলত, 15 মাৰ্চ 2021 তাৰিখে বিজেপিৰ এগৰাকী নেতা, তেওঁৰ নাম হৈছে পাৰ্থ চেটাৰ্জী, তেওঁক CBIয়ে 2014 চনৰ এটা পুৰণা গোচৰত তেওঁক বাৰে বাৰে মাতি জেৰা কৰি কেম্পেইনত বাধা দিছে। আমাৰ কথা 14 চনৰ কেছ যদি তুমি 21 চনলৈকে কিয় ৰখি আছিলা? তোমালোকৰ চৰকাৰ 14 চনৰ পৰা হৈছে নহয়। 14ৰ পৰা তোমালোকে নধৰিলা, ইলেকশ্যনৰ কেম্পেইনিঙৰ মাজত কিয় সময় পালা তেওঁক CBI যোগেদি তালাচী কৰিবলৈ, ৰেইড কৰিবলৈ? তাৰপিছত আপুনি আহক 16 মাৰ্চ, ৱেষ্ট বেংগলৰ ইলেকশ্যন একদম পিক চলি আছে। 16 মাৰ্চ 21 তাৰিখে তৃণমূলৰ যিজন ইউথ উইং, এই ইউথ উইঙৰ যিজন সভাপতি, তেওঁৰ নাম বিনয় মিশ্ৰ, আৰু তেওঁৰ ভাতৃৰ নাম হৈছে বিকাশ মিশ্ৰ। এই বিকাশ মিশ্ৰক CEDয়ে গ্ৰেপ্তাৰ কৰিছে। তাৰপিছত আপুনি আহক 19 মাৰ্চ, কণ্টিনিউ 19 মাৰ্চত তাৰিখে 21 চনৰ তৃণমূলৰ বিশিষ্ট নেতা, প্ৰাক্তন মন্ত্ৰী, আৰু তেওঁ MLAৰ কেণ্ডিডেট, কেম্পেইন চলাই আছে ৱেষ্ট বেংগলত, মদন মিত্ৰ, আপোনালোকে জানে, আৰু MP বিবেক গুপ্তা, এক্স MP বিবেক গুপ্তা, তেওঁ এছেম্বলি কেণ্ডিডেট। এই দুইজনক 19 মাৰ্চ তাৰিখে CBIয়ে ৰেইড কৰিছে, ঘেৰাও কৰিছে, মাতি আনিছে, জেৰা কৰিছে। উদ্দেশ্য কি? যে ইলেকশ্যন কেম্পেইন, কাৰণ এই গোটেই কথাবিলাক মিডিয়াত ওলাই থাকিব, এই ইলেকশ্যন কেম্পেইন যাতে তেওঁলোকে কৰিব নোৱাৰে আৰু তৃণমূলক ডিছক্ৰেডিট কৰিব লাগে, যে ইয়াৰ ইমানবিলাক নেতা CBI ধৰিছে, ইমানবিলাক নেতা অপৰাধী, এই মেছেজটো দিবৰ কাৰণে। তাৰপিছত আপুনি আকৌ আহক 3 এপ্ৰিল তাৰিখে 2021 তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰ কুণাল ঘোষ আৰু সাংসদ শতাব্দী ৰয়, এওঁলোকক সাৰদা কেলেংকাৰীত দুয়োকে EDয়ে নি ইলেকশ্যন কেম্পেইনিঙৰ মাজতে জেৰা কৰিছে আৰু তেওঁলোকৰ সম্পত্তি বাজেয়াপ্ত কৰিছে। আমাৰ কথা হ'ল যে তোমালোকে ইলেকশ্যন কেম্পেইনিঙত কিয় কৰিছা? ডেম'ক্ৰেটিক ৰাইট তেওঁলোকক কেম্পেইন কৰিবলৈ কিয় সুবিধা দিয়া নাই? তোমালোকে আগতে কিয় নকৰিলা? তোমালোকৰতো 14 চনৰ পৰা ক্ষমতা আছিলে। তাৰপিছত আপুনি আহক, ঠিক একেই গোচৰতে দেই, ইণ্টাৰেষ্টিং, এই সাৰদা কেলেংকাৰী গোচৰত শতাব্দী ৰয় আৰু কুণাল ঘোষক তোমালোকে তৃণমূলৰ হ'ল কাৰণে তোমালোকে জেৰা কৰিলা, কিন্তু মুকুল ৰয়, তেতিয়া আগতে তৃণমূলৰ আছিলে, বিজেপিত জইন কৰিলে, মুকুল ৰয় আৰু শুভেন্দু অধিকাৰী, আপোনালোকে জানে বৰ্তমান ৱেষ্ট বেংগলৰ লিডাৰ অফ দি অপজিশ্যন, এওঁলোক দুইজনো সাৰদাত আছিলে, এওঁলোক দুইজনো তৃণমূলত আছিলে, দুইজন তৃণমূলত আছিলে, দুইজনৰ নাম সাৰদা কেলেংকাৰীত আছে, আৰু দুইজনে বিধানসভাত কেণ্ডিডেট, বিজেপিৰ কেণ্ডিডেট, কিন্তু এওঁলোকক হ'লে বিজেপিয়ে না ৰেইড কৰিছে না জেৰা কৰিছে, এওঁলোকক একো কৰা, এওঁলোকক ফ্ৰী পেছেজ দিছে। কিয়? এওঁলোক যে বিজেপি, তাৰে এজন মুকুল ৰয় পিছত আকৌ এই তৃণমূললৈ গুচি গ'ল, সেইটো বেলেগ চেপ্টাৰ। এওঁলোক যে বিজেপি, সেইকাৰণে এওঁলোকৰ অপৰাধ নাই। একেই সাৰদা কেছ, একেলগে নাম আছিলে, একেই তৃণমূলৰ লিডাৰ তেওঁলোক, মুকুল ৰয় আৰু শুভেন্দু অধিকাৰী, এওঁলোক বিজেপিৰ MLA কেণ্ডিডেট ইলেকশ্যন, এওঁলোকক কিন্তু জেৰা EDয়ে নাই কৰা, CBI নাই কৰা, কিন্তু কংগ্ৰেছৰ কেইজনক মাতিছে, এই তৃণমূল কংগ্ৰেছৰ। তাৰপিছত আপুনি আহক, এইখিনি হৈছে আপোনাৰ তৃণমূলক ডিউৰিং ইলেকশ্যন কেম্পেইন। এতিয়া আপুনি আহক কেৰেলা, আমাৰ এই যোৱা একেলগে হৈছিলে, অসম, পশ্চিমবংগ, কেৰেলা, এইকেইখন ৰাজ্যত একেলগে নিৰ্বাচন হৈছিলে, অলপ ইফাল সিফাল। কেৰেলাত আপোনালোকে জানে CPM চৰকাৰ, এই কেৰেলাৰ যিজন মুখ্যমন্ত্ৰী, ক্লিন মেন, তেওঁ কেৰেলাৰ মুখ্যমন্ত্ৰী,
তেওঁ পিনাৰায় বিজয়ন তেওঁ তাত কেৰালাত এটা অৰ্গেনাইজেশ্যন আছে তাৰ নাম হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট ফাণ্ড বোৰ্ড কেৰালা ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট ফাণ্ড বোৰ্ড এই বোৰ্ডত দুজন বিষয়া এজন হৈছে মুখ্য কাৰ্যবাহী বিষয়া MK আব্ৰাহাম আৰু আনজন উপসঞ্চালক বিক্ৰমজিৎ সিং আৰু এই বোৰ্ডখনৰ চেয়াৰমেন হৈছে চিফ মিনিষ্টাৰ এই বোৰ্ডখনৰ চেয়াৰমেন হৈছে চিফ মিনিষ্টাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়ন হৈছে ইয়াৰ চেয়াৰমেন গতিকে বিজেপিয়ে কেৰালাত দেখিলে যে এওঁলোকক যদি এই বোৰ্ডখনৰ ওপৰত যদি আমি CBI লগাই দিব পাৰোঁ আৰু ইলেকশ্যনৰ সময়তে যদি চিফ মিনিষ্টাৰকো আমি গ্ৰেপ্তাৰ কৰি দিব পাৰোঁ বা জেৰা কৰি দিব পাৰোঁ তে কেৰালাটো আমি জিকি যাব পাৰিম বা কেৰালাত CPM হাৰিব মই এটা ক'বলৈ পাহৰিলোঁ ৱেষ্ট বেংগলত ইমানবিলাক কৰিও কিন্তু নোৱাৰিলে এই গোটেইবিলাক বিজেপিয়ে গোটেই CBI নমায়ো ED নমায়ো ইনকাম টেক্স নমায়ো কিন্তু ৱেষ্ট বেংগলত মমতাক তৃণমূল কংগ্ৰেছক কিন্তু বিজেপিয়ে পৰাস্ত কৰিব নোৱাৰিলে এতিয়া কেৰালাটো একে কৰিব বিচাৰিছিলে কৰি কাৰণে প্ৰথমতে চিফ এক্সিকিউটিভ অফিচাৰ যিজন আব্ৰাহাম মই এখন দি দিম আপোনালোকক KM আব্ৰাহাম আৰু উপসঞ্চালক বিক্ৰমজিৎ সিং এই দুইজনক CBI এৰেষ্ট কৰিলে ইলেকশ্যন চলি থকা অৱস্থা CBI এৰেষ্ট কৰি তেওঁলোকক বাধ্য কৰাইছে যে তোমালোকৰ চেয়াৰমেন চিফ মিনিষ্টাৰৰ নাম কোৱা কৰাপশ্যন কৰিছে কিন্তু তেওঁলোকে ক'বলৈ অপাৰগ হ'ল তেওঁলোকে ক'লে আমি নকওঁ তেনেকুৱা কোনো হেৰি নাই পিছত EDয়ে কোনো ধৰণৰ তথ্য গোটাব নোৱাৰিলে নোৱাৰাত সেই কেছটো সিমানতে অন্ত কিন্তু কেৰালাত গোটেই ইলেকশ্যন কেম্পেইনিঙত এই যে CBI EDয়ে মুখ্যমন্ত্ৰীক দোষাৰোপ কৰিছে মুখ্যমন্ত্ৰীক জেৰা কৰিব যিকোনো সময়ত এনেকুৱা নিউজবিলাক কেৰালাত সাংঘাতিক ভাইৰেল হৈ আছিলে ইলেকশ্যনৰ সময়ত কিন্তু আল্টিমেটলি তেওঁ ক্লিন মানুহৰ কাৰণে তেওঁ ক'তো একো নোৱাৰিলে আল্টিমেটলি সেইটো সিমান হ'ল দিছ ইজ দি কেৰালা কিন্তু কেৰালাটো বিজেপি ছাকচেছ নহ'ল তাতো CPMৰ চৰকাৰ তাৰপিছত আপুনি আহক 2017 চনলৈ যাওঁ আমি উত্তৰ প্ৰদেশৰ মই বিজেপিৰ মদাছ অপাৰেণ্ডিটো তেওঁলোকে যে ইলেকশ্যনৰ সময়ত এই কামটো কৰে সেই বস্তুটো আনিব খুজিছোঁ 2017 চনত উত্তৰ প্ৰদেশৰ ইলেকশ্যন হৈছিলে যিটো ইলেকশ্যনত যোগী আদিত্যনাথ বিজেপি বহু সংখ্যক মেজৰিটিলৈ মুখ্যমন্ত্ৰী হৈছে এই ইলেকশ্যন মায়াৱতী BSP পাৰ্টিক বিজেপি ED লগাই ইনকাম টেক্স আৰু ED মিলি ৰেড কৰি 104 কোটি টকা তেওঁৰ পৰা ইলিগেল টকা বুলি লৈ গ'ল উদ্দেশ্য দুটা এটা হৈছে এইটোৰ যোগেদি মায়াৱতীৰ ইমেজটো আমি উত্তৰ প্ৰদেশত বেয়া কৰি দিওঁ আৰু সেই টকাখিনি যাতে তেওঁ ইলেকশ্যনত ব্যৱহাৰ কৰিব নোৱাৰে ইলেকশ্যনত যাতে টকা ব্যৱহাৰ কৰিব নোৱাৰে টকা নহ'লেতো ইলেকশ্যন ভাল নহয় বেংক্ৰাপচি হৈ গ'ল গতিকে টকাখিনি যাতে ইলেকশ্যনত ব্যৱহাৰ কৰিব নোৱাৰে 104 কোটি টকা জব্দ কৰিলে আৰু মায়াৱতীক কমপ্লিটলি মেলাইন কৰি দিলে কৰাপ্টেড লিডাৰ ইউপিত ইলেকশ্যন হৈ গ'ল বিজেপি জিকিলে আদিত্যনাথ মুখ্যমন্ত্ৰী হ'ল আৰু তাৰ দুমাহৰ পিছত ইলেকশ্যন কমিশ্যনে এই টকাখিনি জেনুইন মানি বুলি মায়াৱতীক ঘূৰাই দিলে আল্টিমেটলি ইলেকশ্যন কমিশ্যনত গ'ল কেছটো আৰু ইলেকশ্যন কমিশ্যনে গোটেইটো বিচাৰ কৰি দেখিলে ইট ইজ এ হোৱাইট মানি পাৰ্টিৰ হোৱাইট মানি আৰু দুমাহৰ পিছত ইলেকশ্যন হৈ যোৱাৰ দুমাহৰ পিছত ঘূৰাই দিলে তো বিজেপিৰ কাম হৈ গ'ল টকাখিনি ঘূৰাই পালে ঠিকেই কিন্তু ইলেকশ্যনত মায়াৱতীয়ে পইচাখিনি খৰচ কৰিব নোৱাৰে দিছ ইজ দি বিজেপি এনেকৈ ৰাজনৈতিক প্ৰতিশোধ এতিয়া আপোনালোকে আহক হাৰিয়ানাত 2019 চনত এটা বাই ইলেকশ্যন আছিলে জিন বিধান সমষ্টিৰ উপনিৰ্বাচন আৰু সেই উপনিৰ্বাচনৰ ফলাফলত যাতে প্ৰভাৱ পৰে তাৰ কাৰণে হাৰিয়ানাৰ এক্স চিফ মিনিষ্টাৰ বৰ্তমান লিডাৰ অফ দি অপজিশ্যন ভূপিন্দৰ সিং হুডাক ইলেকশ্যন কেম্প 3 দিন বাকী আছে পলিঙলৈ 3 দিন বাকী আছে পলিঙলৈ 3 দিন বাকী থকা সময়ত ভূপিন্দৰ হুডাক CBI জেৰা কৰিছে আৰু গোটেই হাৰিয়ানাৰ তেওঁৰ যিমানবিলাক ঘৰ দুৱাৰ অফিচ সা সম্পত্তি আছে সবতে ইনকাম টেক্স আৰু EDয়ে তালাচী চলাইছে একো কৰিব নোৱাৰিলে
মানে কথা হ'ল কি যে ইলেকশ্যনত কিয় তুমি কৰিব লাগে আমাৰ প্ৰশ্নটো সেইটো তাৰমানে তুমি ডেফিনেটলি এই সংস্থাবিলাকক তোমালোকে এই সংস্থাবিলাকক তোমালোকে পলিটিকেল পাৰপাছত ব্যৱহাৰ কৰিছা যদি ভূপেন্দ্ৰ হুদাৰ এগেইনষ্টে আছিলে কিয় ইমান দিন ক'ত শুই আছিলে পলিঙলৈ মাত্ৰ 3 দিন থাকোঁতে সাৰ পালা তোমালোকে এতিয়া আহক আহমেদ পেটেল ঢুকালে আপোনালোকে জানে আমাৰ প্ৰয়াত আহমেদ পেটেল 2018 চন তেওঁ গুজৰাটৰ পৰা ৰাজ্যসভাৰ MP তেওঁ নিৰ্বাচিত হৈছে মাত্ৰ 2টা ভোটৰ ডিফাৰেন্স যেতিয়া বিজেপিয়ে দেখিলে যে আহমেদ পেটেল জিকি যাব এই 2টা ভোট বেছি আছে কংগ্ৰেছৰ গতিকে আহমেদ পেটেল জিকি যাব গতিকে ৰাজ্যসভা নিৰ্বাচনতো আহমেদ পেটেল যাতে জিকিব নোৱাৰে তাৰ কাৰণে বিজেপিয়ে কি কৰিলে ৰাজ্যসভা ইলেকশ্যনৰ মাজত 3 দিন নে 4 দিন বাকি আছে কেম্পেইন মানে ভোটিঙলৈ 3 দিন নে 4 দিন বাকি থকা সময়ত ষ্টাৰ্লিং বায়োটেক লোন ডিফল্ট নামৰ এটা গোচৰত আহমেদ পেটেল আৰু তেওঁৰ পুত্ৰ এই দুইজনক ইডি ইনকাম টেক্স আৰু CBI মিলি জেৰা কৰিছে যাতে আহমেদ পেটেলে MLA বিলাকৰ লগত কণ্টেক্ট কৰিব নোৱাৰে MLA বিলাক ফলস্বৰূপে গোটেই MLA খিনিক উঠাই কৰ্ণাটকলৈ লৈ যাব লগা হৈছিল আপোনালোকে জানে গোটেই MLA বিলাকক কৰ্ণাটকলৈ লৈ গ'ল কাৰণ আহমেদ পেটেলক এইপিনে বন্দী কৰি ৰাখি জেৰাত তেওঁক আবদ্ধ কৰি ৰাখিছে সিপিনে বিজেপি MLA বিলাক কিনিব পাৰে আৰু সেইকাৰণে গোটেই MLA বিলাকক কংগ্ৰেছৰ MLA খিনিক কৰ্ণাটকত নি ৰাখিলে আৰু ভোটৰ দিনাখন ৰাতিপুৱা আকৌ ফ্লাইটত আনি ভোট দিয়ালে আৰু 2টা ভোটত আহমেদ পেটেল জিকিল দিছ ইজ দি বিজেপি নোৱাৰিলে ইমানবিলাক কৰিব এতিয়া আমাৰ কথা হ'লে আহমেদ পেটেলৰ এগেইনষ্টে যদি CBI লগাব লাগে তুমি ৰাজ্যসভাৰ পলিঙৰ কাৰণে কিয় তুমি বাদ চাই আছিলা তুমি আগতে ক'ত শুই আছিলা ইয়াৰ পিছত আপুনি আহক উত্তৰাখণ্ড আপোনালোকে নিশ্চয় মনত আছে হৰিশ ৰাৱত চিফ মিনিষ্টাৰ 2016 চনত হৰিশ ৰাৱতৰ এগেইনষ্টে বিজেপিয়ে গোটেই পৰিকল্পনা কৰি MLA বিলাকৰ এটা বিদ্ৰোহ আৰম্ভ কৰিলে আৰু MLA বিলাক কংগ্ৰেছৰো MLA বিজেপিৰ MLA সবেই মিলি অনাস্থা দিলে আৰু অনাস্থাৰ পিছত 16 চনৰ 10 মে তাৰিখৰ সৈতে আমি কৈছোঁ 16 চনৰ 10 মে তাৰিখে ছত্তীশগড় বিধানসভাত ট্ৰাষ্ট ভোট হ'ব আস্থা ভোট হ'ব সেইদিনা আস্থা ভোট হ'ব হৰিশ ৰাৱতে ফ্ল'ৰ টেষ্ট কৰিবলৈ দিলে হৰিশ ৰাৱতে ফ্ল'ৰ টেষ্ট কৰিব সেইদিনা তে CBI সেইদিনালৈ বাট চাই আছে তুমি হৰিশ ৰাৱতৰ এগেইনষ্টে CBI কেছ আছে MLA বিলাকক বোলে তেওঁ পাৰ্চেজ কৰিছিল MLA বিলাকক বোলে তেওঁ পইচা দিছিলে তেওঁ ভোট দিবৰ কাৰণে সেইটোৱে কেছ অন্য কেছ নাই সেইটোতো CBI অথৰিটিৰ এগেইনষ্টে গৈছিল CBI জুৰিছডিকশ্যন নাই সেইটো স্পিকাৰৰ জুৰিছডিকশ্যন ষ্টেট ছাবজেক্ট সেইটোতো পিছত হাইকোৰ্টে সেইটো কেঞ্চেল কৰিলে যি নহয় সেই কেছটো অজুহাত দেখুৱাই হৰিশ ৰাৱতক 9 মেৰ দিনা 10 মেত তেওঁৰ ফ্ল'ৰ টেষ্ট আৰু 9 মেৰ দিনা হৰিশ ৰাৱতক CBIয়ে জেৰাৰ কাৰণে মাতিছে উদ্দেশ্য কি যাতে হৰিশ ৰাৱতক যদি আমি 12 ঘণ্টা 13 ঘণ্টা জেৰাৰ নামত যদি আমি ইয়াত আবদ্ধ কৰি থৈ দিওঁ তেওঁ আস্থা ভোটত হাৰি যাব তেওঁ মেনেজ কৰিব নোৱাৰিব আস্থা ভোটত হাৰি যাব দিছ ইজ CBI কিন্তু সেইটো নোৱাৰি আস্থা ভোটত হৰিশ ৰাৱতে জিকিলে এতিয়া আপুনি আহক জম্মু কাশ্মীৰত আপোনালোকে জানে যে আৰ্টিকল 370 যেতিয়া 2019 চনৰ শেষৰ ফালে আৰ্টিকল 370 যেতিয়া এব্ৰগেট কৰিলে উঠাই ল'লে জম্মু কাশ্মীৰৰ পৰা উঠাই লোৱাৰ পিছত তাত বহুত আপত্তি হৈছে আপোনালোকে জানে বহুত বিদ্ৰোহ হৈছে তেতিয়া জম্মু কাশ্মীৰৰ যিমানবিলাক ৰিজনেল পলিটিকেল পাৰ্টি আছে নেশ্যনেল কনফাৰেন্স আব্দুল্লাৰ নিজৰ মেহবুবা মুফতিৰ যিটো পাৰ্টি PDP আৰু অন্যান্য যিবিলাক লোকেল পাৰ্টি এই গোটেই জম্মু কাশ্মীৰৰ সৰু সৰু লোকেল পাৰ্টি আৰু আঞ্চলিক পাৰ্টি সব মিলি ফাৰুক আব্দুল্লাৰ নেতৃত্বত
2020 চনৰ অক্টোবৰ মাহত তেওঁলোকে এটা কি কৰিলে যে এটা অৰ্গেনাইজেশ্যন কৰিলে যে পিপলছ এলায়েন্স ফৰ গুপকাৰ ডিক্লাৰেশ্যন। এই যে গুপকাৰ ডিক্লাৰেশ্যনত জম্মু কাশ্মীৰক যে যিটো অটনমি দিছিল সেই ডিক্লাৰেশ্যন, গতিকে তেওঁলোকৰ নাম দিলে পিপলছ এলায়েন্স ফৰ গুপকাৰ ডিক্লাৰেশ্যন বুলি। তেওঁলোকে এটা গোটেই ফাৰুক আব্দুল্লাৰ নেতৃত্বত আটাইবিলাক পলিটিকেল পাৰ্টি মিলি 2020 চনৰ অক্টোবৰ মাহত যিদিনা তেওঁলোকে এইটো ঘোষণা কৰিলে তাৰ 4 দিনৰ পিছত CBI আৰু EDয়ে ফাৰুক আব্দুল্লাক জেৰা কৰিলে। ফাৰুক আব্দুল্লাক জেৰা কৰিলে কি বুলি যে জম্মু কাশ্মীৰৰ ক্ৰিকেট এছ'চিয়েশ্যনৰ টকা ফাৰুক আব্দুল্লাই আত্মসাৎ কৰিছে। জম্মু কাশ্মীৰৰ ক্ৰিকেট এছ'চিয়েশ্যনৰ টকা এটা সৰু কেছ, তাকো বেছি টকা নহয়, 41 কোটি। এটা সৰু কেছ, ক্ৰিকেট এছ'চিয়েশ্যনৰ টকা। এইটোতো এইবিলাক টকা আমাৰ ইয়াতো আছে, ক্ৰিকেট আছে, সেইবিলাকতো খেলৰ বস্তু, সেইবিলাক CBIলৈ যাব লগা বস্তুৱেই নহয়। এনিৱে গভৰ্ণমেণ্ট টকাও নহয়, এটা ক্ৰিকেট এছ'চিয়েশ্যনৰ টকা, যি নহয়। সেইটো কেছত ফাৰুক আব্দুল্লাক উদ্দেশ্য কি যে ফাৰুক আব্দুল্লাক ৱাৰ্ণিং দিছে যে তুমি গুপকাৰ এলায়েন্সত নাযাবা। আৰ্টিকল 370 আমি এব্ৰগেট কৰিলোঁ, সেইটোৰ বিৰুদ্ধে মানুহক তুমি বিৰোধী পাৰ্টিবিলাক তুমি একত্ৰিত নকৰিবা, এই ৱাৰ্ণিং দিছে। সেই ৱাৰ্ণিঙৰ কাৰণে তেওঁ তেনেকৈ কৰিলে। দিছ ইজ ইয়াৰ পিছত আপুনি আহক ৰাজস্থান। ৰাজস্থানত আপোনালোকে চাব কি কৰিলে। 2020 চনৰ জুলাই মাহত, আপোনালোকৰ মনত আছে 2020 চনৰ জুলাই মাহত শচীন পাইলট ডেপুটি চিফ মিনিষ্টাৰ আৰু চিফ মিনিষ্টাৰ অশোক গেহলট, এই দুজনৰ মাজত মতবিৰোধ হৈছিল। মতবিৰোধ হৈছিল আপোনালোকে জানে, যাৰ কাৰণে শচীন পাইলটে পিছত ডেপুটি CM ৰিজাইন কৰিলে। এই যে মতবিৰোধ হ'ল, সেই মতবিৰোধ হৈ থকা সময়ত যি সময়ত শচীন পাইলটে 22জন MLA লৈ দিল্লীলৈ গুচি আহিল, সেইখিনি সময়ত সেইকেইদিনত CBIয়ে অশোক গেহলট মুখ্যমন্ত্ৰীৰ ভায়েক আগ্ৰাচান গেহলটৰ গোটেই ঘৰ দুৱাৰ সকলোতে CBIয়ে ৰেড মাৰিলে। CBI ৰেড মাৰি CBI আৰু ED ইনকাম টেক্স চবেই একেলগে ৰেড মাৰি তালাচী আৰম্ভ কৰিলে। মেছেজ কি? মেছেজ দিব খুজিছে গোটেই ৰাজস্থানত যে অশোক গেহলটক তাত ব্যস্ত কৰি ৰাখিব খুজিছে। শচীন পাইলটে 22জন MLA লৈ গৈছে। অশোক গেহলটে যাতে মেনেজ কৰিব নোৱাৰে, গভৰ্ণমেণ্ট যাতে ফল হয় আৰু পাব্লিকৰ মাজত অশোক গেহলটৰ ইমেজ বেয়া হয় যে তেওঁ ইমানবিলাক টকা আত্মসাৎ কৰিছে ভায়েকৰ লগত মিলি। এই মেছেজটো দিবৰ কাৰণে CBI কাম কৰিলে, কিন্তু তাতো ছাকচেছ নহ'ল। সেইদিনা কিয় বাদ চাব লাগে CBI? এই যে আমি সেইকাৰণে আমি এই বস্তুটো আমি ফেক্সুৱেলি প্ৰুভ কৰিছোঁ যে কেনেকৈ মিছ ইউজ কৰিছে বিজেপিয়ে CBI, ED আৰু ইনকাম টেক্সক, কেনেকৈ তেওঁলোকৰ পলিটিকেল স্বাৰ্থত বিৰোধী দলৰ বিৰুদ্ধে কেনেকৈ মিছ ইউজ কৰিছে, সেই বস্তুটো আনিবলৈ আমি এই কথাবিলাক ক'বলগীয়া হৈছে। ইয়াৰ পিছত আপুনি আহক মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰত আপোনালোকে জানে 3টা পাৰ্টি, নেশ্যনেলিষ্ট কংগ্ৰেছ, কংগ্ৰেছ আৰু শিৱসেনা, এই 3টা পাৰ্টিৰ সন্মিলিত চৰকাৰ। এতিয়া এই 3টা পাৰ্টিৰ সন্মিলিত চৰকাৰক তেওঁলোকে এটা নতুন নাম দিছে, সেইটোৰ নাম হৈছে মহাৰাষ্ট্ৰ মহা আগাধী বুলি কয়। সেইটো এটা সংস্থা তেখেতসকলে কৰিছে। এতিয়া ইয়াত ডিষ্টাৰ্ব কৰিবৰ কাৰণে প্ৰথমতে কি কৰিলে, 2019ত মহাৰাষ্ট্ৰৰ ইলেকশ্যন হৈছে। ইলেকশ্যনত মানে মই ইলেকশ্যনৰ কথা কৈছোঁ। 2019ৰ ছেপ্টেম্বৰ মাহত মহাৰাষ্ট্ৰ বিধানসভা ইলেকশ্যন হৈছে। আৰু এই ছেপ্টেম্বৰ মাহতেই নেশ্যনেলিষ্ট কংগ্ৰেছৰ শীৰ্ষ নেতা প্ৰেছিডেণ্ট শাৰদ পাৱাৰ আৰু তেওঁৰ ভতিজাক অজিত পাৱাৰ, এই দুইজনক বিজেপিৰ নিৰ্দেশত EDয়ে তালাচী চলাইছে, জেৰা কৰিছে। উদ্দেশ্য কি? ইলেকশ্যনত যাতে তেওঁলোকে কেম্পেইনত বাধা আহে, ভাৱমূৰ্তিও বেয়া হয়, বাধাও আহে, মেণ্টেল প্ৰেছাৰ। তাৰপিছত শিৱসেনাৰ এজন বিধায়ক, তেওঁৰ নাম হৈছে
প্ৰতাপ চৰাই নাইক বোলা এজন শিৱসেনাৰ বিধায়ক তেওঁৰ ঘৰত তালাচী চলোৱাৰ লগতে তেওঁৰ পুতেকৰ নাম হৈছে বিহাংকৰ পুতেকক গ্ৰেপ্তাৰ কৰিছে শিৱসেনা তাৰপিছত আপোনালোকে চাওক যে তাৰপিছত এতিয়ালৈকে আজিৰ তাৰিখলৈকে CBIয়ে অজিত পাৱাৰৰ গোটেই পৰিয়াল তাৰ মহাৰাষ্ট্ৰৰ এক্স হোম মিনিষ্টাৰ অনিল দেশমুখৰ প্ৰায় গোটেই পৰিয়াল তেওঁৰ ভাই ভতিজা ভাগিনাৰ এটা ঘৰত 5বাৰ ৰেড কৰে নেকি অনিল দেশমুখৰ ঘৰত CBI যদি ৰেড কৰিব লগা আছে আজিয়ে কৰিল একেদিনাই কৰিল আজি এতিয়ালৈকে 5বাৰ তেওঁৰ ঘৰত ৰেড হৈছে কণ্টিনিউ ব্ৰেক কৰিব লাগে এই চৰকাৰখন ভাঙি দিব লাগে NCP আৰু এইটো কি কয় নেশ্যনেলিষ্ট কংগ্ৰেছ আৰু ইপিনে শিৱসেনা ভাঙি দিব লাগে এইবিলাক পাৰপাছত CBI ব্যৱহাৰ কৰিছে এতিয়া আপুনি আহক ছত্তীশগড়ত আপোনালোকে জানে 2018 চনত বিধানসভা নিৰ্বাচন হৈছিল 18 চনত ছেপ্টেম্বৰ মাহত যি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছে এই নিৰ্বাচনৰ পলিঙলৈ 18 দিন বাকি থাকোঁতে তাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেশ বাঘেলক CBI এটা ফলছ CD কেলেংকাৰীত ভূপেশ বাঘেলক CBIয়ে ৰেড কৰি জেৰা কৰি তেওঁ আবদ্ধ কৰি ৰাখিছে উদ্দেশ্য কি যাতে ছত্তীশগড়তো ইলেকশ্যনত তেওঁ যাতে কেম্পেইন কৰিব নোৱাৰে লাগিব নাই কিন্তু আল্টিমেটলি ছত্তীশগড়তো তেওঁলোক ছাকচেছ নহয় এতিয়া আপুনি আহক অন্ধ্ৰপ্ৰদেশ মানে ক'ত কৰা নাই অন্ধ্ৰপ্ৰদেশত আপোনালোকে জানে চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশম পাৰ্টি NDAৰ পাৰ্টনাৰ আছিল বিজেপিৰ লগত আছিল আৰু যেতিয়া চন্দ্ৰবাবু নাইডুৱে 2019ত লোকসভা ইলেকশ্যন হৈছে লোকসভা ইলেকশ্যনলৈ 5 মাহ থাকোঁতে 2018 চনৰ অক্টোবৰ মাহত চন্দ্ৰবাবু নাইডুৱে তেওঁৰ তেলেগু দেশম পাৰ্টিয়ে NDAৰ পৰা ওলাই আহিল যি মুহূৰ্তত তেলেগু দেশম পাৰ্টি NDAৰ পৰা ওলাই আহিল অহাৰ লগে লগে বিজেপিয়ে চন্দ্ৰবাবু নাইডুৰ আটাইতকৈ ঘনিষ্ঠ MP YS চৌধুৰী তেওঁ ধনৰ লেনদেন মানে মানি লণ্ডাৰিং বেংক জালিয়াতি আদি বিভিন্ন গোচৰ দি তেওঁক জেৰা কৰিলে তেওঁক 3 দিন জেৰা কৰি আবদ্ধ কৰি ৰাখিলে আৰু অৱশেষত তেওঁ চন্দ্ৰবাবু নাইডুৰ পাৰ্টি ত্যাগ কৰি বিজেপিত জইন কৰিলে আৰু বিজেপিত জইন কৰাৰ লগে লগে সেই কেছ সীমানতে শেষ হৈ গ'ল এই ধৰণৰ বিজেপি ইয়াৰ পিছত আপুনি আহক এতিয়া লাষ্ট ক'তো বাদ দিয়া নাই তামিলনাডু আমাৰ লগত একেলগে ইলেকশ্যন হৈছিলে তামিলনাডু অসম পশ্চিমবংগ কেৰালা তামিলনাডু এই তামিলনাডুটো যোৱা এপ্ৰিলত হৈছিলে ইলেকশ্যন এপ্ৰিল মে'ত আৰু তামিলনাডুটো কি কৰিছে বিজেপিয়ে তামিলনাডুটো ডিষ্টাৰ্ব কৰিবৰ কাৰণে তামিলনাডুৰ বৰ্তমান চিফ মিনিষ্টাৰ তেতিয়া DMK দলৰ তেওঁ প্ৰেছিডেণ্ট আৰু প্ৰজেক্টেড চিফ মিনিষ্টাৰ 2 এপ্ৰিল তাৰিখ 2021 2 এপ্ৰিল তাৰিখে তেওঁক তামিলনাডুৰ চিফ মিনিষ্টাৰ MK ষ্টেলিনৰ এতিয়া চিফ মিনিষ্টাৰ MK ষ্টেলিনৰ ছোৱালীৰ ঘৰত CBI ৰেড কৰি ED ৰেড কৰি তেওঁলোককো ইলেকশ্যন কেম্পেইনিঙত বিভিন্ন ধৰণে বাধা দিছে কিন্তু আল্টিমেটলি তামিলনাডুতো নোৱাৰিলে বিজেপি তামিলনাডুতো নোৱাৰিলে তাতো কি হ'ল বিজেপি AIADMK মিত্ৰজোঁট ধৰাশয়ী হ'ল DMK কংগ্ৰেছ মিত্ৰজোঁটে বিপুল সংখ্যাগৰিষ্ঠতাৰে তাতো চৰকাৰ এইখিনি আৰু বহুত কিছু ৰৈ গৈছে সৰু সুৰা মই সেইখিনি অনা নাই মোৰ তাৰমানে মই এই গোটেই কথাখিনি কোৱাৰ গোটেই উদ্দেশ্যটো হৈছে আপোনালোকক যে মডাছ অপাৰেণ্ডিটো বিজেপিৰ কেনেকুৱা অসৎ চিন্তা অসৎ উদ্দেশ্য যে তোমালোকে ইলেকশ্যনত কিয় মানে ইলেকশ্যনত ব্যৱহাৰ কৰা মানে বুজা গ'ল প্ৰতিশোধ পৰায়ণ আৰু ৰাজনৈতিক স্বাৰ্থত তোমালোকে ব্যৱহাৰ কৰিছে
ইলেকশ্যনত ডিষ্টাৰ্ব কৰিবৰ কাৰণে প্ৰতিশোধ ল'বৰ কাৰণে তোমালোকৰ নিজৰ জনসমৰ্থন নায়েই এইবিলাক কৰি তোমালোকে হৰুৱাই পেলা তোমালোকে নিজে জিকিব বিচাৰিছিলা যদিও ক'তো তোমালোকে নোৱাৰিলা অসমত পাৰিছে বেলেগ কথা অসমত বাৰু এইবিলাক হোৱা নাছিল কাইলৈ অসমতো হয় যদি আমি ভগৱানে জানো গতিকে এইটো হৈছে বিজেপি এনে ধৰণে CBI ED ইনকাম টেক্স এই তিনিটা সংস্থাৰ স্বতন্ত্ৰতা ধ্বংস কৰি বিজেপিয়ে পুতলাৰ দৰে তেওঁলোকক ৰাজনৈতিক স্বাৰ্থত প্ৰতিশোধ পৰায়ণমূলকভাৱে তেওঁলোকক অপব্যৱহাৰ কৰিছে আমি কংগ্ৰেছ দলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু এইটো দেশৰ কাৰণে শুভ লক্ষণ নহয়